বৰ্তমান চৰকাৰে যি কাম কৰিছে সেই কামত আমি মুঠেই সন্তুষ্টিত নহয়। এই চৰকাৰে এতিয়া হিন্দু মুছলমানৰ ভাগ কৰি আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, আমাৰ সংবিধানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু আকাশলংঘী বস্তুৰ দামে আমাৰ জনসাধাৰণক জুৰুলা কৰিছে। আৰু এতিয়া সৰ্বসাধাৰণ মানুহক তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছে। যে জীৱনদায়িনী ঔষধৰ যিটো দাম আজি আকাশলংঘী হৈছে, সি জনসাধাৰণক পংগু কৰিছে আৰু তেওঁলোকে অসমীয়া জাতিটোক আজি ধ্বংসৰ মুখলৈ ঠেলি দিছে। আজি মদ বেছি তেওঁলোকে চৰকাৰ চলোৱাৰ যিটো আঁচনি গ্ৰহণ কৰিছে, সি অসমৰ ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ ফালে ঠেলি দিছে। গতিকে এই চৰকাৰে যি কাম কৰিছে, এই গণতন্ত্ৰ বিৰোধী, দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আৰু সৰ্বসাধাৰণ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি বিপৰীত কাম